বন্ধুসকল, আজি আমি আপোনালোকক লৈ যাম দক্ষিণ এছিয়াত অৱস্থিত এখন অতি সুন্দৰ দেশ বাংলাদেশলৈ। পূৰ্বতে ইয়াক পূব বংগ বা পূব পাকিস্তান নামেৰে জনা গৈছিল। আজি এই দেশখন বাংলাদেশ গণৰাজ্য হিচাপে বিখ্যাত। ইয়াৰ উত্তৰ পশ্চিম আৰু পূব দিশত ভাৰতৰ সীমা আছে, আনহাতে দক্ষিণ পূব দিশত ম্যানমাৰৰ সৈতে স্থল সীমাৰেখা ভাগ কৰা হৈছে। তদুপৰি ইয়াৰ দক্ষিণ উপকূল বংগ উপসাগৰৰ সৈতে সংযুক্ত হৈ আছে। বন্ধুসকল, আপুনি জানেনে যে চীনৰ পিছত বাংলাদেশত বস্ত্ৰৰ উৎপাদন বিশ্বৰ ভিতৰত সৰ্বাধিক? হয়, ইয়াৰ বস্ত্ৰ উদ্যোগ সমগ্ৰ বিশ্বতে বিখ্যাত, য'ত 44 লাখৰো অধিক কৰ্মচাৰীয়ে কাম কৰে। বিশ্বৰ মহান সাহিত্যিক আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে আপুনি নিশ্চয় সচেতন, যিজনক কবি গুৰু বা গুৰুদেৱ বুলিও জনা যায়। কিন্তু আপুনি জানেনে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোণাৰ বাংলা ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। তেওঁ একমাত্ৰ কবি যাৰ ৰচনাক দুখন দেশৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল, আৰু এই দেশ দুখন হৈছে ভাৰত আৰু বাংলাদেশ। তেন্তে আহক আজি বাংলাদেশৰ লগত জড়িত আৰু কিছু আমোদজনক তথ্য জানি লওঁ। আকাৰৰ ফালৰ পৰা চালে ই এছিয়াৰ 27 সংখ্যক বৃহত্তম দেশ আৰু বিশ্বৰ 94 সংখ্যক বৃহত্তম দেশ। ইয়াৰ মুঠ আয়তন প্ৰায় 1,48,460 বৰ্গ কিলোমিটাৰ, যিটো ভাৰতৰ উৰিষ্যা ৰাজ্যতকৈ সৰু। কিন্তু দেশখনৰ জনসংখ্যা 17.2 কোটিৰ ওপৰত। ইয়াৰ 42% লোক চহৰ অঞ্চলত আৰু 58% লোক গ্ৰাম্য অঞ্চলত বাস কৰে। আকাৰত সৰু হ'লেও বাংলাদেশৰ জনসংখ্যাৰ ঘনত্ব অতি বেছি। ইয়াত প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 1,333 জন লোকে বাস কৰে। বাংলাদেশৰ লিংগ অনুপাতো আকৰ্ষণীয়। প্ৰতি 96 জন পুৰুষৰ বিপৰীতে 100 গৰাকী মহিলা থাকে। দেশৰ ডায়েলিং কোড হৈছে +880, আৰু ভাৰতৰ দৰে ইয়াত বাওঁফালে গাড়ী চলোৱা হয়। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা, আৰু ই বাংলাদেশৰ আটাইতকৈ ডাঙৰ চহৰ। ইয়াতে 14 মিলিয়নতকৈও অধিক লোক বাস কৰে। দেশৰ চৰকাৰী ভাষা হৈছে বাংলা, যিটো ইয়াত 98% লোকে কয়। ইয়াৰ উপৰিও ইয়াত আন 38টা ভাষাও কোৱা হয়। ধৰ্মৰ কথা ক'বলৈ গ'লে বাংলাদেশে বিশ্বৰ 4ৰ্থ বৃহত্তম মুছলমান সংখ্যাগৰিষ্ঠ দেশ। ইয়াৰ 91% জনসংখ্যাই ইছলাম ধৰ্ম পালন কৰে, আনহাতে 8% লোক হিন্দু ধৰ্মৰ অনুগামী। বাংলাদেশক নদীৰ দেশ বুলিও কোৱা হয়, কাৰণ এই সৰু দেশখনৰ মাজেৰে 900ৰো অধিক নৈ বৈ গৈছে। লগতে এছিয়াৰ 3খন প্ৰধান নদী গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাও ইয়াৰ মাজেৰে পাৰ হৈ বংগ উপসাগৰৰ লগত মিলি গৈছে। যদিও দেশখন এই নদীসমূহৰ দ্বাৰা লাভৱান হয়, তথাপিও প্ৰতি বছৰে হোৱা ভয়াৱহ বানপানীয়ে অৰ্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। বাংলাদেশক কৃষি দেশ বুলি ক'ব পাৰি। ইয়াৰ উৰ্বৰ মাটিৰ বাবে দেশৰ 77% অঞ্চলত খেতি কৰা হয়, আনহাতে 17% অঞ্চলত বনাঞ্চল পোৱা যায়। আপোনালোকে জানেনে সুন্দৰবনৰ বনাঞ্চলৰ 60% বাংলাদেশত আছে, য'ত ৰয়েল বেংগল টাইগাৰৰ জনসংখ্যা 114তকৈও অধিক। সাগৰ প্ৰেমীসকলৰ বাবে বাংলাদেশৰ কক্সবাজাৰ বিখ্যাত। ই 120 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ 3য় দীঘল বীচ। বাংলাদেশৰ জাতীয় ফল হৈছে কঁঠাল আৰু জাতীয় গছ আম। দেশৰ মুদ্ৰা হৈছে বাংলাদেশী টাকা, আৰু 1 টকা ভাৰতীয় টকাৰ 0.7 একৰ সমান। বাংলাদেশক মছজিদৰ দেশ বুলিও কোৱা হয়, কাৰণ ইয়াত 3 লাখৰো অধিক মছজিদ আছে। বাংলাদেশৰ পতাকাত সেউজীয়া ৰঙে সমৃদ্ধিৰ প্ৰতীক আৰু ৰঙা ৰঙে ত্যাগৰ প্ৰতীক বুজায়। ইয়াৰ মহিলাসকলৰ সাজ পোছাক আৰু সংস্কৃতি ভাৰতৰ লগত বহুত মিল আছে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।